নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা মই নতুন ৰিকমেণ্ড লৈছো। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনালোকৰ BSNL অফৰ পৰা, য'ত নেকি জুনিয়ৰ টেলিকম অফিচাৰৰ কাৰণে হয়। প্ৰথমে হওক আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আপোনাৰ ভাৰত সঞ্চাৰ নিগম লিমিটেড হয়, মানে BSNL হয়। আৰু পোষ্ট নেম হ'ল আপোনালোকৰ JTO, মানে জুনিয়ৰ টেলিকম অফিচাৰৰ কাৰণে হয়। আৰু এডভাৰটাইজমেণ্ট নামটো হ'ল BSNL CO 11-12-11 হয়। আৰু টোটেল ভেকেঞ্চি আপোনালোকৰ 100টা আছে। জব টাইপ আপোনালোকৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্ট হ'ব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব। আৰু অফিচিয়েল ৱেবছাইটটো হ'ল আপোনাৰ bsnl.co.in হয়। মই আপোনালোকক ইম্পৰ্টেণ্ট ডেটছবিলাক কৈ দিছোঁ। ইম্পৰ্টেণ্ট ডেটছ মানে আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰিছে 27 মে' তাৰিখেৰে, আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 4 জুন তাৰিখৰ পৰা হ'ব। লাষ্ট ডেট অফ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ 3 জুলাইলৈ হ'ব। আৰু এপ্লিকেশ্যন এডিটিং ডেট মানে আপোনালোকৰ যদি কিবা এপ্লাই কৰোঁতে ভুল হয়, সেইটো কাৰেকশ্যন আপোনালোকে 4 জুলাই তাৰিখৰ পৰা কৰিব পাৰিব। আৰু লাষ্ট ডেটটো হ'ল আপোনাৰ 11 জুলাইলৈ আপোনাৰ থাকিব। আৰু CBT এক্সাম ডেট মানে আগষ্টত হ'ব। এপ্লিকেশ্যন ফিজ হ'ল আপোনাৰ কেটেগৰী ৱাইজ আনৰিজাৰ্ভ OBC EWDSৰ কাৰণে 1000 টকা হয়, আৰু SC ST আৰু PWDৰ কাৰণে 500 টকা হয়। এজ লিমিট হ'ল আপোনালোকৰ 20 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ পোষ্ট নেম হ'ল JTO, টোটেল 100টা পোষ্ট হয়। কোৱালিফিকেশ্যন আপোনালোকৰ BTech হ'ব লাগিব, টেলিকম, ইলেক্ট্ৰনিক, ৰেডিঅ', কম্পিউটাৰ, আছে ইলেক্ট্ৰিকেল, IIT ইনষ্ট্ৰুমেণ্ট আৰু MSc ইন ইলেক্ট্ৰনিক্স বা MSc ইন কম্পিউটাৰ চায়েন্সত কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছটো হ'ল আপোনালোকৰ CBT হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ মেইন মেৰিট লিষ্টক ৰিলিজ কৰিব তেখেতসকলে। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ তলত কিছুমান লিংক দিয়া আছে। আপোনালোকে যেতিয়া 4 তাৰিখে লিংকটো আহিব, তেতিয়া মই লিংকটো আপডেট কৰি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্ট গৈ কিনে এপ্লাই কৰিব পাৰিব। আৰু যদি অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰে, তেন্তে আপুনি নটিফিকেশ্যন অপশ্যনটোত ক্লিক কৰি আপোনালোকে নটিফিকেশ্যন চাব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।